যোৰহাট জিলাৰ 12,667 গৰাকী আই মাতৃ লোনৰ বুজাৰ পৰা সদায়ৰ বাবে মুক্ত হ'ব আৰু এতিয়াৰ পৰা আপোনালোকে বেংকত গলে নতুনকৈ লোন ল'ব পাৰিব। আপোনালোকক আৰু বেংকে পুৰণা লোনৰ কথা নুসুধে। আপোনালোকক যিখন সাৰ্টিফিকেট দিম সেই সাৰ্টিফিকেটখন লৈ বেংকলৈকে যায় ভৱিষ্যতে যদি লোন ল'ব খোজে লোনৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। আৰু সেয়েহে প্ৰতিগৰাকী আই মাতৃকে মই অভিনন্দন জনাইছো। এই আঁচনিখনৰ অতিকে প্ৰয়োজন আছিল এইবাবে যে এই বছৰৰ ভিতৰতে লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলোঁ সেই আঁচনিখনো ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম। অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গোটত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মোৰ উদ্দেশ্য অকল 10,000 টকাই দিয়া নহয়। 2025 চনত যদি আমি 10,000 টকা দিওঁ 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম। যদি আপোনালোকৰ এই বেংকৰ পৰা লোন ঘূৰাই দিয়া নো ডিউ সাৰ্টিফিকেটখন নাপালেহেঁতেন চৰকাৰে ক'লেও আপোনালোকক বেংকে কেতিয়াও লোন নিদিলেহেঁতেন। সেইকাৰণে এই প্ৰমাণ পত্ৰখনে আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব। আৰু সেইকাৰণে আমি ততাতয়াকৈ আপোনালোকক এই নো ডিউ সাৰ্টিফিকেটখন দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। এই নো ডিউ সাৰ্টিফিকেটখন দিয়াৰ পিছত বেংকৰ লগত আপোনালোকৰ লেনদেন নাথাকিব আৰু সেয়েহে অসম চৰকাৰে হাতত লোৱা আন বহু আঁচনিৰ পৰা আপোনালোকে উপকৃত হ'ব। কেইদিনমান আগতে আমাৰ যোৰহাট জিলাত লাখপতি বাইদেউত কিমান বাইদেউ উপকৃত হ'ব মই হিচাপটো চাওঁতে দেখা পাইছিলোঁ যে যোৰহাট জিলাতে 1 লাখতকৈও বেছি মহিলাই এই লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংক একাউণ্টত চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিব আৰু গোটেই অসমৰ ভিতৰতে যোৰহাট জিলাতে আটাইতকৈ বেছি লাখপতি বাইদেউৰ আঁচনিৰ অধীনত হিতাধিকাৰী মই দেখা পাইছোঁ। মই আৰু এটা বিশেষ কথা আপোনালোকক ক'ব বিচাৰিছোঁ। অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত যিটো অৰুণোদয় 3য় সংস্কৰণ বুলি আমি কওঁ তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি 2 ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় 3য়টোৰ বাবে হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই তেনেকুৱা অৰুণোদয় নোপোৱা
প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত, মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে, অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট কৰে, আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে, তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে, সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম। ইয়াৰ লগতে এই বছৰতে আমি অসমত আৰু কেইবাটাও নতুন সুন্দৰ আঁচনি আৰম্ভ কৰিছোঁ। বিশেষকৈ আমাৰ কলেজত পঢ়া ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ জৰিয়তে যি সুবিধা পায়, তেওঁলোকে কলেজত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে। যদি হায়াৰ ছেকেণ্ডাৰীত পঢ়িছে 1000 টকা, ডিগ্ৰীত যদি পঢ়িছে 1250 টকা, পোষ্ট গ্ৰেজুৱেটত যদি পঢ়িছে 2500 টকা পৰ্যন্ত আজি আমাৰ চৰকাৰখনে মাহেকী আমাৰ অসমৰ ছাত্ৰীসকলক আৰ্থিক সহায় আগবঢ়াইছে। ইয়াৰ উপৰিও আমি সকলোৱে জানো যে 2024 চনত আমাৰ ৰাজ্যত বিস্তৰ বান আহিছিলে, ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছিলে। ইয়াৰ উপৰিও যোৰহাট, ধুবুৰী, তিনিচুকীয়াত কিছুদিন আগতে ধুমুহাৰ ফলত যিসকল ৰাইজে নিজৰ গৃহ আদি হেৰুৱাবলগীয়া হৈছিল, তেওঁলোককো আমি যাতে সহায় কৰিব পাৰোঁ, তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত প্ৰচেষ্টা চলাই আহিছিলে। মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে 2024 চনৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা 6,84,887টা পৰিয়াললৈও 353 কোটি টকা আমি সাহায্য হিচাপে আগবঢ়াম, যি অসমৰ বানপানীত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হোৱা ৰাইজক সহায় আৰু সহযোগিতা কৰিব। ইয়াৰ আগতে বানপানীৰ সময়ত যি মানুহে ঘৰ হেৰুৱাইছিলে বা তেওঁলোকৰ সাজ পোছাক বা বাচন বৰ্তন বা তেওঁলোকৰ পশুধন বা তেওঁলোকৰ ফিচাৰী আদি হেৰুৱাইছিলে, তেওঁলোকে চৰকাৰী অফিচত তাঁত বাতি কাঢ়িবলগীয়া হৈছিলে। কেতিয়াবা কোনোবাই সহায় পাইছিলে, কেতিয়াবা কোনোবাই সহায় নাপাইছিলে। কিন্তু এইবাৰ বানপানীৰ সময়তে আমি তালিকা বনাই ৰাখিছিলোঁ, আৰু সেয়েহে বানপানী শেষ হোৱাৰ লগে লগে আমি 6 লাখতকৈও অধিক পৰিয়ালক নিজে মাতি আনি তেওঁলোকক বান সাহায্য প্ৰদান কৰিছোঁ। এই সভাৰ পিছতে যোৰহাট জিলাত যিসকল ক্ষতিগ্ৰস্ত হৈছিলে, তেওঁলোকৰ বেংক একাউণ্টত নিজে নিজে এই সাহায্যৰ টকাসমূহ সোমাই যাব, ক'তো অফিচত যাব নালাগে, ৰাইজে পোনপটীয়াকৈ সহায় পাব পাৰিব। ইয়াৰ উপৰিও আমাৰ যোৰহাট জিলা আৰু ৰাজ্যখনৰ কেইবাটাও আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আনুষ্ঠানিকৰণৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ
90% আৰু ৰাজ্য চৰকাৰে দিয়া 10%ৰে বহুকেইটা মহিলা আত্মসহায়ক গোটত আমি সহায় কৰিম। ৰাজ্যখনত 6490 গৰাকী মহিলা বা আত্মসহায়ক গ্ৰুপৰ আই মাতৃ উপকৃত হ'ব আৰু যোৰহাট জিলাৰ 366 গৰাকী আই মাতৃয়ে এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, ব্যক্তিগত হিতাধিকাৰীৰ উপৰিও আমি যোৰহাট ৰাইজৰ বাবে খোৱা পানী যোগান আঁচনি অৰ্থাৎ যোৰহাটৰ ৰাইজৰ খোৱা পানীক লৈ যি বহুদিনীয়া সমস্যা আছিল, সেই সমস্যা সমাধান কৰাৰ বাবেও যোৰহাট নগৰ পানী যোগান আঁচনিৰ ভূমি পূজন আৰু শিলান্যাস সম্পন্ন কৰিম। ৰাইজক জনাবলৈ পাই ভাল পাইছো যে ব্ৰহ্মপুত্ৰ নদীৰ পৰা 7.5 কিলোমিটাৰ দীঘল পাইপলাইনেৰে আমি পানী লৈ আহি এলিভেটেড ছাৰ্ভিচ ৰিজাৰ্ভিয়ৰ আৰু ইণ্টাৰমিডিয়েটেড পাম্পিং ষ্টেচনৰ পৰা প্ৰায় 32 কিলোমিটাৰ দীঘল পাইপলাইনেৰে পানী ডিষ্ট্ৰিবিউশ্যন পইণ্টলৈ লৈ আহি আৰু 183 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইনেৰে যোৰহাট নগৰৰ প্ৰতিটো পৰিয়ালকে খোৱা পানী যোগান ধৰাৰ বাবে আমি এখন সুন্দৰ আঁচনি আৰম্ভ কৰিম। এই আঁচনিখন নিৰ্মাণ সম্পূৰ্ণ হ'লে আমাৰ অমৃত 2 আৰু এই নতুন আঁচনিখনৰ জৰিয়তে যোৰহাট নগৰৰ 1 লাখ অৰ্থাৎ যদি পৰিসংখ্যা হিচাপত চাবলৈ যাওঁ 91,880 গৰাকী ব্যক্তিলৈ আমি পানী যোগান সেৱা আগবঢ়াব পাৰিম। যোৰহাটৰ ৰাইজৰ বাবে 170 কোটি টকা ব্যয়েৰে এই যোৰহাট পানী যোগান আঁচনিটোৰ কাম আৰম্ভ কৰিবলৈ পাই আমি নিজে গৌৰৱ অনুভৱ কৰিছো। মই আশা কৰোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগে অতি কম দিনৰ ভিতৰতে এই পানী যোগান আঁচনিটো সম্পূৰ্ণ কৰিব আৰু যোৰহাটৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিব। এই পানী যোগান আঁচনিটোৰ এটা বিশেষ গুৰুত্ব হৈছে যে এই পানী যোগান আঁচনিটো স্কাডা অৰ্থাৎ নো হিউমেন টাচ। কৰবাত যদি পানীৰ পাইপ ফুটিছে আমি নিজে নিজে গম পাম, কৰবাত যদি পানীৰ প্ৰেছাৰ কম হৈছে আমি নিজে নিজে গম পাম, পানীৰ প্ৰবাহ চাপ আৰু গুণগত মানসমূহ আমি মেচিনৰ জৰিয়তে গম পাবলৈ সক্ষম হ'ম। যোৰহাটৰ ৰাইজে এটা অতি উন্নত মানৰ পানী যোগান আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহে যোৰহাটৰ ৰাইজক যাতে সহায় কৰিব পাৰে তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই যাম।